ভাৰতৰ বহু সন্ত ব্যক্তিয়ে মানুহক পাৰম্পৰিক প্ৰেম সম্প্ৰীতি আৰু সংস্কৃতিৰ শিক্ষা দিছিল। তাৰে এজন আছিল সন্ত ৰবিদাস। তেওঁৰ আজিৰ দিনটোত জন্ম লভিছিল। সমাজ সংস্কাৰৰ কামত নিজৰ জীৱন উৎসৰ্গা কৰা ভাৰতৰ অন্যতম মহান সাধু সন্ত গুৰু ৰবিদাস। সমাজৰ পৰা জাতিগত বৈষম্য আঁতৰোৱাত ৰবিদাসজীৰ গুৰুত্বপূৰ্ণ অৱদান আছিল। তেওঁ ঈশ্বৰৰ ওচৰলৈ যোৱাৰ এটাই উপায় জানিছিল আৰু সেয়া হ'ল ভক্তি। গুৰু ৰবিদাসৰ জন্ম হৈছিল ১৪৩৩ চনৰ দেওবাৰে মাঘ মাহৰ পূৰ্ণিমাৰ দিনত, যিটো এইবাৰ আজি ২৪ ফেব্ৰুৱাৰীত পৰিছে। আত্মনিৰ্ভৰশীলতা, সহনশীলতা আৰু ঐক্য তেওঁৰ মূল ধৰ্মীয় বাৰ্তা আছিল। অৰ্জুনদেৱৰ পবিত্ৰ গ্ৰন্থ আদি গ্ৰন্থ বা গুৰু গ্ৰন্থ চাহিবত ৰবিদাসজীৰ ৪১টা কবিতা অন্তৰ্ভুক্ত কৰা হৈছিল। গুৰু ৰবিদাসজীয়ে শিক্ষাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিষ্যসকলক উচ্চতম শিক্ষা গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰে। শিষ্যসকলক শিক্ষিত কৰি তেওঁলোকক সমাজৰ সেৱাত সক্ষম কৰি তুলিবলৈ অনুপ্ৰাণিত কৰিছিল। বিখ্যাত মধ্যযুগীয় সাধু মীৰাবাইয়েও ৰবিদাসজীক তেওঁৰ আধ্যাত্মিক গুৰু বুলি গণ্য কৰিছিল। ধন্যবাদ।